হেল্ল', দেউকালে আপোনালোকক স্বাগতম। সমাজ বিজ্ঞান প্ৰথম ভাগ, ষষ্ঠ শ্ৰেণী পাঠ্যপুথি পাঠ নং 1, সৌৰজগতত আমাৰ পৃথিৱী। আমাৰ পৃথিৱী মানুহ আৰু প্ৰকৃতিৰ মাজত সম্পৰ্কৰ বিশ্লেষণ ভূগোল অধ্যয়নৰ মূল উদ্দেশ্য। মানুহ আৰু প্ৰকৃতি এই সম্পৰ্ক বুজিবৰ বাবে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ গঠন, প্ৰকৃতি বিৱৰ্তন আৰু এই উপাদানবোৰৰ মাজৰ আন্তঃসম্পৰ্ক বিতংভাৱে অধ্যয়ন কৰা দৰকাৰ। আনহাতে এনে উপাদানবোৰৰ ভিত্তিত গঢ় লৈ উঠা প্ৰাকৃতিক পৰিৱেশে মানুহৰ বসতি, অৰ্থনৈতিক কাম-কাজ, খাদ্যাভ্যাস, জীৱনধাৰা আদিৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় সেয়াও ভূগোল অধ্যয়নে সামৰি লয়। আকৌ মানুহৰ সুবিধাৰ বাবে প্ৰকৃতি কেনেদৰে সাল-সলনি কৰাৰ চেষ্টা কৰে সেয়াও ভূগোল অধ্যয়নৰ বিষয়বস্তু। প্ৰকৃতি আৰু মানুহৰ মাজত এই আন্তঃসম্পৰ্ক বুজিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰকৃতিৰ উপাদানসমূহৰ কাৰ্য আৰু কাৰণ বিশ্লেষণ ক্ষমতা আৰু অনুভৱ সামৰ্থ্যৰ প্ৰয়োজন হয়। সেয়ে ভূগোল বিষয়টি উপাদানৰ আগতে শিক্ষকসকলে এই উত্তৰত বিষয়টি প্ৰদানৰ উদ্দেশ্য সম্পৰ্কে স্পষ্ট ধাৰণা আহৰণ কৰা প্ৰয়োজন। দ্বিতীয়তে বিষয়টি ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত বহালভাৱে উপস্থাপন কৰাৰ বাবে শিক্ষকে প্ৰয়োজনীয় বিষয়জ্ঞান আৰু কৌশল আয়ত্ত কৰিব লাগিব। সঠিক কৌশল অৱলম্বনৰ বাবে ভূগোলৰ শিক্ষণ আহিলা যেনে গোলক, মানচিত্ৰ, ভূচিত্ৰাৱলী, চাৰ্ট, জ্যামিতিক সা-সঁজুলি আদিৰ যথাযথ ব্যৱহাৰ হ'ব লাগে। এই সঁজুলিসমূহ কেৱল শিক্ষণৰ সমল নহৈ ছাত্ৰ-ছাত্ৰীৰো শিক্ষণ সমল হ'লে ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ গভীৰ তথা সম্পূৰ্ণ হোৱাৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়টিৰ প্ৰতি অধিক আগ্ৰহী হ'ব। এনে উদ্দেশ্য আগত ৰাখি পাঠ্যপুথিৰ পাঠ্যসমূহত যথাসাধ্য সঁজুলিৰ চিত্ৰ আৰু তাৰ প্ৰায়োগিক কৌশলৰ বৰ্ণনা দিয়া হৈছে। শিক্ষকসকলে বিদ্যালয়ত উপলব্ধ এই সঁজুলিসমূহ শ্ৰেণীকোঠাত অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান গভীৰ হ'ব বুলি আশা কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীয়ে যাতে নিজৰ আৰ্জিত জ্ঞান দৃঢ় কৰিব পাৰে অথবা কোনো ক্ষেত্ৰত পুথিগত জ্ঞানৰ লগত বাস্তৱ পৰিঘটনাৰ পৰা লব্ধ অভিজ্ঞতাৰ প্ৰতিফলন ঘটাব পাৰে তাৰ বাবে পাঠসমূহত মাজে মাজে কিছু ক্ৰিয়াকলাপ সন্নিৱিষ্ট কৰা হৈছে। শিক্ষকে এই ক্ৰিয়াকলাপসমূহ অভ্যাসৰ সুবিধা ছাত্ৰ-ছাত্ৰীক দিব। ক্ৰিয়াকলাপ আৰু অনুশীলনীৰ জৰিয়তে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰি অগ্ৰগতি নিশ্চিত কৰিব। ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিৰ ভূগোল খণ্ডত উচ্চ প্ৰাথমিক স্তৰৰ পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীৰ বাবে নিম্নোক্ত বিষয়বস্তুসমূহৰ ওপৰত আলোচনা দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। সৌৰজগতৰ এক গ্ৰহ হিচাপে পৃথিৱী আৰু অন্যান্য গ্ৰহ, উপগ্ৰহ, উল্কাপিণ্ড, তাৰকাৰাজ্য আদিৰ বিষয়ে ধাৰণা গঠন, পৃথিৱীৰ আকাৰ আকৃতি, পৃথিৱীৰ গতি, ইয়াৰ ভূ-অৱয়ব আদিৰ বিষয়ে তথ্য আৰু ধাৰণা লাভ কৰি ইয়াৰ উপাদানসমূহৰ মাজত ঘটা প্ৰাকৃতিক ঘটনা পৰিঘটনাৰ বিষয়ে সম্যক ধাৰণা লাভ কৰা আৰু উপলব্ধি কৰিব পৰা, পৃথিৱীৰ বিভিন্ন মণ্ডলসমূহৰ বিষয়ে জানি মানুহৰ লগত ইয়াৰ সম্পৰ্ক সম্বন্ধে অৱগত হোৱা, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি সম্বন্ধে আলোচনাৰ জৰিয়তে প্ৰাকৃতিক পৰিঘটনা আৰু প্ৰকৃতিৰ ওপৰত মানুহৰ কাৰ্যৰ বিভিন্নতা সম্বন্ধে ধাৰণা আয়ত্ত কৰোৱা, ভাৰতবৰ্ষৰ প্ৰাকৃতিক আৰু ৰাজনৈতিক বিভাগসমূহৰ বিষয়ে ধাৰণা পোৱা। এতিয়া আমি পাঠ নং 1 সৌৰজগতত আমাৰ পৃথিৱী পঢ়িম। মূল অৰ্হতা: সৌৰজগতৰ বিষয়ে ধাৰণা লাভ কৰা, সৌৰজগতৰ পৃথিৱীৰ অৱস্থান সম্পৰ্কে জনা, সৌৰজগতৰ বিভিন্ন গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, গ্ৰহাণুপুঞ্জ, ধূমকেতু আদিৰ অৱস্থানৰ বিষয়ে জনা, গ্ৰহবোৰৰ আকাৰ আকৃতিৰ বিষয়ে জানি সৰু ডাঙৰ গ্ৰহবোৰ চিনাক্ত কৰিব পৰা, অন্যান্য গ্ৰহৰ সৈতে পৃথিৱীৰ তুলনা কৰিব পৰা। তোমালোকে ৰাতিৰ আকাশলৈ কেতিয়াবা মনোযোগেৰে চাইছানে? ফৰকাল বতৰত ৰাতিত তৰা ভবা আকাশখন চাই বৰ ভাল লাগে। কিছুমান তৰা বৰকৈ উজলি থাকে, যেনে চিত্ৰ নং 1ত দেখুওৱাৰ দৰে। তোমালোকে চাব পাৰিবা ইয়াতে, এইটো তৰা ভৰা ৰাতিৰ আকাশ। আন কিছুমান তৰা অনুজ্জ্বল, কিছুমান তৰা আকৌ বেছ ডাঙৰ, বেছিভাগ তৰা দেখাত তেনেই সৰু। তোমালোকে নিশ্চয় জানা, চকুৰ পৰা যিমানে দেখা বস্তু দূৰত্ব বাঢ়ে তেনে বস্তু সিমানেই আমি সৰু দেখো। সেইবাবে আমাৰ পৰা অতি দূৰত থকা বস্তুকো তৰাক আমি তেনেই সৰু দেখো। ওপৰৰ ছবিখনলৈ মনোযোগেৰে চোৱা। কাঁচি জোনেৰে সৈতে কিছুমান থূপ খাই থকা আৰু কিছুমান সিঁচৰতি হৈ থকা জ্যোতিষ্কৰে গোটেই আকাশখন ভৰি আছে। এনে উজ্জ্বল জ্যোতিষ্ককে তৰা বুলি কোৱা হয়। অতীজৰে পৰা তৰা ভৰা আকাশখনে মানুহক আকৰ্ষণ কৰি আহিছে। এই আকাশখনক লৈ পৌৰাণিক কালত মানুহে বহুতো জল্পনা কল্পনা কৰিছিল। মহাকাশৰ পপীয়া তৰা, নেজাল তৰা, সূৰুয, জোনবাই আদিক লৈ বহুতো কাহিনী সাধুকথাৰ প্ৰচলন হৈ আহিছে। এতিয়া বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মহাকাশৰ বিষয়ে বিভিন্ন গৱেষণা আৰু অভিযান চলি আছে। এই গৱেষণা আৰু অভিযানে মহাকাশৰ বহুতো নতুন
তথ্যৰ সম্ভেদ দিছে। আমি আকাশত দেখা অলেখ তৰাৰ ভিতৰতে কিছুমান নক্ষত্ৰ, কিছুমান গ্ৰহ আৰু কিছুমান উপগ্ৰহ বুলি কওঁ। তৰাবোৰৰ ভিতৰত যিবোৰ তিৰবিৰাই থকা দেখা যায় সেইবোৰেই নক্ষত্ৰ। এইবোৰ নক্ষত্ৰ। নক্ষত্ৰৰ নিজা পোহৰ আছে। এনেদৰে চাইছে তিৰবিৰাই থকা তৰাবোৰ নক্ষত্ৰ। নক্ষত্ৰৰ নিজা পোহৰ আছে। তাৰপিছত সূৰ্যটো কি বাৰু? সূৰ্যটো এটা নক্ষত্ৰ। সূৰ্যটো হৈছে এটা নক্ষত্ৰ। সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। সেয়ে ইয়াক আমি বেছ ডাঙৰ দেখো। যদি কোনোবাই প্ৰশ্ন সোধে সূৰ্যটো গ্ৰহ নে নক্ষত্ৰ, তোমালোকে ইয়াত যে উত্তৰটো আছে সূৰ্যটো এটা নক্ষত্ৰ আৰু সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা, আমাৰ আটাইতকৈ পৃথিৱীৰ ওচৰত থকা নক্ষত্ৰটো কি? সূৰ্য। সেয়ে ইয়াৰ আমি বেছ ডাঙৰ দেখো। সূৰ্যতকৈ বহুগুণে ডাঙৰ নক্ষত্ৰ আকাশত আছে, কিন্তু এই নক্ষত্ৰবোৰ আমাৰ পৰা কোটি কোটি কিলোমিটাৰ দূৰত আছে বাবে এইবোৰক আমি অতি সৰু দেখো। জানি থোৱা আহা, সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ প্ৰায় ৬,০০০ ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-ওচৰি। সূৰ্য প্ৰচুৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবে পৃথিৱী গ্ৰহত জীৱন ধাৰণ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সালসলনি এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য। এইটো বহুত জানি থোৱা আহা, এইখিনি তোমালোকে ভালকে চাই ল'বা কাৰণ এইখিনি আগন্তুক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আকাশত আৰু কিছুমান তৰা আছে যিবোৰ তিৰবিৰাই নাথাকে কিন্তু বেছি উজ্জ্বল দেখা যায়। এই তৰাবোৰেই গ্ৰহ। নক্ষত্ৰৰ দৰে গ্ৰহবোৰৰ নিজা পোহৰ নাই। আমি আগতে পাইছো নক্ষত্ৰৰ নিজা পোহৰ আছে কিন্তু গ্ৰহৰ নিজা পোহৰ নাই। সূৰ্যৰ পৰা পোৱা পোহৰেহে গ্ৰহবোৰক পোহৰাই ৰাখে। আমি বাস কৰা পৃথিৱীখনো এটা গ্ৰহ। পৃথিৱীয়ে তাপ আৰু পোহৰ সূৰ্যৰ পৰাই পায়। সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বোলে। এইটো প্ৰশ্ন তোমালোকক কেতিয়াবা আহিব পাৰে। সৌৰজগত কাক বোলে? সৌৰজগত হ'ল সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বোলে। এতিয়া আমি সৌৰজগতৰ গ্ৰহ, উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জসমূহকে সূৰ্যৰ চাৰিওফালে নিজ নিজ কক্ষপথেৰে অনবৰতে ঘূৰি থাকে। এতিয়ালৈকে জনা মতে সৌৰ পৰিয়ালত ৮টা গ্ৰহ, বহুতো উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জ আছে। সূৰ্যৰ পৰা ক্ৰমে আঁতৰেলে থকা গ্ৰহকেইটা হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আজি কিছুদিনৰ আগলৈকে প্লুটো নামৰ এটা গ্ৰহ জ্যোতিষ্ককো সৌৰজগতৰ এটা গ্ৰহ বুলি গণ্য কৰা হৈছিল। কিন্তু এতিয়া প্ৰমাণ হৈছে যে প্লুটো সূৰ্যৰ আন গ্ৰহবোৰৰ দৰে এটা সাধাৰণ গ্ৰহ নহয়। আধুনিক অনুসন্ধানে কিছুমান নতুন নতুন গ্ৰহৰ স্থিতিৰ সম্ভাৱনীয়তা আগবঢ়াইছে যিবোৰ বৰ্তমানলৈকে স্বীকৃতি দিয়া হোৱা নাই। ইয়াতে চাব পাৰিছা পৃথিৱী, চন্দ্ৰ, ধূমকেতু কক্ষপথ, সৌৰজগতখনৰ ছবি দিয়া হৈছে। জানি থোৱা আহা, পৃথিৱীৰ আনুমানিক বয়স প্ৰায় ৪৫০০ নিযুত বছৰ। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন, ৫ ঘণ্টা ৪৮ মিনিট ৪৫ পৰা ৪৭ ছেকেণ্ড সময় লয়। পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব ১৪,১৪৯ কোটি ৫৯৭,৯০০ কিলোমিটাৰ। ঘণ্টাত ১৬৭০ কিলোমিটাৰ বেগেৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে। তাৰপিছত আমি সৌৰজগতৰ আৰু ইয়াৰ গ্ৰহসমূহৰ তুলনামূলক আকাৰ। ওপৰৰ চিত্ৰ নং ৩খনলৈ চোৱা। সৌৰজগতৰ গ্ৰহবোৰৰ দূৰত্ব যেনেকৈ বেলেগ বেলেগ হয়, গ্ৰহবোৰৰ বৈশিষ্ট্যও বেলেগ বেলেগ। গ্ৰহবোৰৰ ভিতৰত বুধ সূৰ্য আটাইতকৈ ওচৰত থকা গ্ৰহ। ই প্ৰায় সম্পূৰ্ণ গোলাকাৰ। আমি দেখা পাইছো বুধ। এইটো সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? বুধ। জানি থওঁ আহা। এতিয়া ইয়াতে ধুনীয়াকে ক্ৰমানুসাৰে দিয়া হৈছে, তোমালোকে এটা এটাকে পঢ়ি ল'বা। তাৰপিছত আমি এইখিনি পঢ়িম। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে শুক্ৰ গ্ৰহ সৌৰজগতৰ দ্বিতীয় গ্ৰহ। শুক্ৰ গ্ৰহৰ ঘূৰণ অন্য গ্ৰহৰ ওলোটা, পূবৰ পৰা পশ্চিমলৈকেহে হয়। আকাৰ আৰু আকৃতি পৃথিৱীৰ লগত শুক্ৰ গ্ৰহৰ সাদৃশ্য থকা বাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলিও কোৱা হয়। পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? শুক্ৰ গ্ৰহক। তদুপৰি শুক্ৰ গ্ৰহক পুৱতি ভূটা তৰা আৰু সাজ ভূটা তৰা বা সাজলি ভূটা তৰা বুলিও জনা যায়। শুক্ৰ গ্ৰহক আমি এই ভূটা তৰা বুলিও জানো। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চতুৰ্থ স্থানত থকা গ্ৰহটি হ'ল মংগল গ্ৰহ। ই ৰঙচুৱা বৰণৰ। সৌৰজগতৰ বৃহত্তম গ্ৰহ হ'ল বৃহস্পতি। খালী চকুৰে বৃহস্পতি গ্ৰহক আকাশত দেখা যায়। বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনৰ প্ৰায় ১৩১৭ গুণ
সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত থকা শনি সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ। বৃহস্পতি, ইউৰেনাছ আৰু নেপচুনৰ আঙুঠিতকৈ শনিৰ আঙুঠিৰ সৌন্দৰ্য বেছি। সৌৰজগতৰ একেবাৰে শেষত থকা প্লুটো জ্যোতিষ্ককো গ্ৰহ হিচাপে ধৰিব নোৱাৰি বুলি বিশেষজ্ঞসকলে এতিয়া মত প্ৰকাশ কৰে। আকাৰ অনুসৰি ডাঙৰৰ পৰা সৰুলৈকে একাদিক্ৰমে গ্ৰহবোৰ বাকচত লিখা। তোমালোকে এটা এটা লিখিবাচোন। জানি থোৱা আহা 2006 চনৰ আগষ্ট মাহলৈকে প্লুটোক সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনা হৈছিল, কিন্তু 2006 চনৰ পিছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহক অন্যান্য গ্ৰহৰ দৰে নকৈ এক বাওনা গ্ৰহ বুলিহে কৈছে। প্লুটো গ্ৰহটোৰ বিষয়ে সংস্থাটোৱে কৈছে যে এই গ্ৰহই নিজ কক্ষপথেদি ঘূৰাৰ উপৰি আন গ্ৰহৰ কক্ষপথেদিও ঘূৰা দেখা গৈছে। গতিকে ইয়াক এটা প্ৰকৃত গ্ৰহ বোলা নাযায়। উপগ্ৰহবোৰৰ গ্ৰহৰ চাৰিওফালে ঘূৰে। আমি আকাশত দেখা চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ। উপগ্ৰহবোৰৰ নিজা পোহৰ আৰু তাপ নাই। চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। ই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে। উত্তৰ লিখা। গ্ৰহ আৰু উপগ্ৰহৰ মাজৰ পাৰ্থক্য প্লুটো কিয় সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয়? ইয়াতে ওপৰত পঢ়ি অহাখিনি তাতে উত্তৰ বিচাৰি পাবা। তোমালোকে এটা উত্তৰ কৰিবাচোন। এইটো হ'ল চিত্ৰ নম্বৰ 4, মহাকাশৰ পৰা লোৱা পৃথিৱীৰ ফটো। তাৰপিছত এপ'লো 10 যানৰ পৰা লোৱা চন্দ্ৰৰ ফটো। জানি থোৱা আহা 1609 চনত গেলিলিঅ'য়ে দূৰবীণেৰে প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কৰে। নীল আৰ্মষ্ট্ৰিং 1969 চনত 29 জুলাই তাৰিখে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ। 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই দক্ষিণ ভাৰতত শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন-1 নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰে। সৌৰজগতত থকা গ্ৰহাণুপুঞ্জ হ'ল কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি। এই গ্ৰহাণুপুঞ্জসমূহ মংগল, বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। চিত্ৰ 3 চোৱা। ইয়াতে চিত্ৰ 3 ওপৰত আছে, তোমালোকে চাই ল'বা। এইটো চিত্ৰ 3 সৌৰজগত আৰু গ্ৰহসমূহৰ তুলনামূলক আকাৰ। গ্ৰহবোৰৰ দৰে গ্ৰহাণুপুঞ্জও সূৰ্যৰ চাৰিওফালে ঘূৰে। তাৰপিছত তোমালোকক 5 চাব দিছে, এইটো 5ৰ ক এইটো। তাৰপিছত তদুপৰি মাজে সময়ে কিছুমান পদাৰ্থপিণ্ড সৌৰজগতৰ ভুমুকি মাৰেহি। এনে পদাৰ্থপিণ্ডবোৰ সৌৰজগতৰ স্থায়ীভাৱে নাথাকে। বাষ্পীয় আৱৰণ থকা এনে পদাৰ্থপিণ্ডসমূহকে ধূমকেতু। সূৰ্যৰ পৰা দূৰত থকা কালত ধূমকেতুৰ নেজ নাথাকে। সূৰ্যৰ ওচৰ চাপিলে সূৰ্যৰ তাপ আৰু পোহৰৰ প্ৰভাৱত নেজ গঢ়ি উঠা দেখা যায়। এতিয়ালৈকে 750টামান ধূমকেতুৰ বিষয়ে জনা গৈছে। আমি দেখি অহা পপীয়া তৰাবোৰ কি জানানে? আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠা পদাৰ্থপিণ্ডবোৰেই হৈছে পপীয়া তৰা বা উল্কা। বেছিভাগ উল্কা গ্ৰহাণুপুঞ্জৰ সৈতে ঘটা পৰস্পৰৰ সংঘাতৰ ফলত ভাঙি যায়। ধূমকেতু আৰু অন্যান্য আকাশপিণ্ডৰ বাবে এনে ক্ষুদ্ৰ গ্ৰহই পথ হেৰুৱাই পৃথিৱীৰ বায়ুমণ্ডলত সোমাই উল্কা হিচাপে জ্বলি যায়। ক্ৰিয়াকলাপ। ধূমকেতু আৰু উল্কাৰ বিষয়ে দলত আলোচনা কৰা। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ অলেখ তৰা বা জ্যোতিষ্ক আছে, কিন্তু এনে তৰাবোৰৰ সমানে সিঁচৰিত হৈ থকা নাই। কোনোবা অংশত বহুতো তৰা ওচৰা-ওচৰিকৈ আছে, আকৌ কোনোবা অংশত হয়তো এটাও তৰা নাই। এনেদৰে বহুতো তৰাত থূপ খাই থকা অঞ্চলটোকে একোখন তাৰকা ৰাজ্য। পাঠৰ চিত্ৰ নং 6ত থূপ খাই থকা তৰাৰ অঞ্চলটোকে এনে এখন তাৰকা ৰাজ্য। বিশ্বব্ৰহ্মাণ্ডৰ এনে ধৰণৰ অসংখ্য তাৰকা ৰাজ্যৰে গঠিত হৈছে। এনে অলেখ তাৰকা ৰাজ্যৰ ভিতৰত আমাৰ সৌৰজগতত থকা তাৰকা ৰাজ্যখনেই হাতীপতি তাৰকা ৰাজ্য। এতিয়ালৈকে সৌৰজগতকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ ঘটনাৰাজি সত্যতা প্ৰমাণ কৰি শুদ্ধভাৱে জানিবলৈ মহাকাশলৈ বহু কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযান প্ৰেৰণ কৰা হৈছে। এনেবোৰ কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযানে সৌৰজগত আৰু মহাকাশ সম্বন্ধে বহু নতুন নতুন তথ্যৰ সম্ভেদ দিছে। আমাৰ ভাৰতবৰ্ষই প্ৰেৰণ কৰা কেইটিমান কৃত্ৰিম উপগ্ৰহ হ'ল ইনচাট, IRS, ইডুছেট ইত্যাদি। আমি জানিব পাৰিলো যে আমি বাস কৰা এই পৃথিৱী সৌৰজগত এটা গ্ৰহ। এই সৌৰজগতৰ বহু হেজাৰ কোটি তৰা আৰু পদাৰ্থৰে গঠিত হাতীপতি তাৰকা ৰাজ্য অন্তৰ্গত। বিশ্বব্ৰহ্মাণ্ডৰ অলেখ তাৰকা ৰাজ্যৰ ভিতৰত হাতীপতি এক তাৰকা ৰাজ্য। এতিয়া আমাৰ পৃথিৱীখনৰ তুলনাত বিশ্বব্ৰহ্মাণ্ডৰ কিমান বিশাল তোমালোকে চিত্ৰ 7ৰ অনুমান কৰাচোন। বিশ্বব্ৰহ্মাণ্ডটো কিমান? সৌৰজগত, হাতীপতি, বিশ্বব্ৰহ্মাণ্ড। মনত ৰাখিবলগীয়া কথা। সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা 8টা গ্ৰহ, অনেক উপগ্ৰহৰ উপৰি ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জ, এই 8টাইবোৰ লগ হৈ আমাৰ সৌৰজগতখন গঠিত হৈছে। সূৰ্য আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্জ্বল উত্তপ্ত নক্ষত্ৰ। সূৰ্যই হ'ল সকলো শক্তিৰ উৎস। গ্ৰহবোৰৰ নিজা পোহৰ নাই। সূৰ্যৰ পৰা পোৱা পোহৰকে গ্ৰহবোৰক পোহৰাই ৰাখে। সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা গ্ৰহকেইটা হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। উপগ্ৰহই নিজ নিজ গ্ৰহৰ চাৰিওফালে ঘূৰে। চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ। আকাশত হঠাতে বেগেৰে চলমান অৱস্থাত থাকি জ্বলি উঠা পিণ্ডবোৰেই উল্কা। বিশ্বব্ৰহ্মাণ্ডৰ ঘটনাৰাজি সত্যতা প্ৰমাণ কৰিবলৈ মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযান প্ৰেৰণ কৰা হয়। ইনচাট, IRS, ইডুছেট। ভাৰতবৰ্ষই মহাকাশলৈ প্ৰেৰণ কৰা
কৃত্ৰিম উপগ্ৰহ বিশ্বব্ৰহ্মাণ্ডৰ অজস্ৰ তাৰকাৰাজ্য আমাৰ সৌৰজগতৰ হাতীপতি তাৰকাৰাজ্যৰ অন্তৰ্গত 2006 চনৰ পিছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহক অন্যান্য গ্ৰহৰ দৰে নহৈ এক বাওনা গ্ৰহ বুলিহে। এতিয়া তোমালোকে এইবোৰ প্ৰশ্ন উত্তৰ কৰিবাচোন এটা এটাকে চাই প্ৰশ্নবোৰ ভালকে পঢ়ি। Thank you for watching my video.